গোটেই ভাৰতবৰ্ষত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে যে আম্বেদকাৰ সন্মান যাত্ৰা নামেৰে এক কাৰ্যসূচী গ্ৰহণ কৰিছে। কিয় কৰিব লগা হ'ল এই কাৰ্যসূচী আপোনালোকে সকলোৱে জানে যে কেইদিনমানৰ আগতে যি আমাৰ সংসদ চলি আছে ৰাজ্যসভাত এই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংবিধানৰ এই প্ৰণেতাগৰাকী তেওঁৰ প্ৰতি যি ধৰণৰ অসন্মানজনক যি ধৰণৰ অৱজ্ঞাসূচক অপমানজনক মন্তব্য কৰিলে সেই মন্তব্যৰ প্ৰতিবাদ জনাবৰ কাৰণে সংসদৰ ভিতৰে বাহিৰে আমাৰ কংগ্ৰেছ দল আৰু ইণ্ডিয়া এলায়েন্সৰ সকলো বিৰোধী দলে সংসদৰ ভিতৰত ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিলে আৰু সংসদৰ বাহিৰত বিশেষকৈ আমাৰ কংগ্ৰেছ দলে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে সমগ্ৰ দেশত এই প্ৰতিবাদ আজি আৰম্ভ কৰিছে।